Hello everyone, মিনি ব্লগ টিলে আপোনালোকক সকলোকে স্বাগতম জনাইছো। বৰ্তমান ৰাসৰ সময় আপোনালোকে ক'ত ৰাস চালেনো বাৰু? আসলতে মোৰ ক'তো চাবলৈ হোৱা নাই। হেহে ঘৰৰ ওচৰতে যিখন ৰাস আয়োজন কৰা হৈছে জাপৰি কোক তাতে চাবলৈ আহিলো আৰু তাতে আজি শেষৰটো দিন। ইয়াতেতো নামনি ফালে আপোনালোকে জানে ইয়াতে মূৰ্তি ৰাখে পালন কৰা হয়। এয়া চাৰিওফালে এতিয়া মূৰ্তি আমি সকলোখিনি চালোঁ। আচলতে নামনি ফালে হাউলি নলবাৰী পলাশবাৰী এইটো ফালে ৰাস চাই খুব বেছি ভাল লাগে। সময় সাপেক্ষে যাব নোৱাৰিলোঁ, আগতে যে চাইছিলোঁ সেইবোৰে মনত পৰে, কিন্তু তথাপিও ইয়াতে ৰাস উপলক্ষে যিখিনি পাৰিলোঁ সেইখিনি চালোঁ। আৰু ৰাসৰ যেতিয়া চাবলৈ আহে এটা বস্তু খুব খেলিবলৈ মন যায়, এই যে 20 টকাত মুৰ্গী হাঁহ কণী এইবিলাক যে পায়, সেই গেমবিলাক খেলি আচলতে ভাল লাগে। মোৰ ভাগ্যত কিন্তু একো নপৰিলে। মই 5বাৰমান খেলিলোঁ, তাৰপিছত মোৰ নাম্বাৰ যিটো কওঁ এইটো এটাতো নপৰিল। বাৰু যি কি নহওক সেয়া হৈছে অকণমান জাষ্ট ধেমালি কিছু সময়, আৰু আফচোচ কৰিও লাভ নাই। তাৰপিছত এয়া হাৰি মেলি এতিয়া মই চিধা আহিলোঁ চিটি চেণ্টাৰ। এনেই এপাক আহিলোঁ, বিশেষ একো কামেই নাই তথাপিও আহিলোঁ। তাৰপিছত মোৰ চিম কাৰ্ড এখন বনাব লগা আছিলে, সেই অনুৰাধা তাত আহি বনালোঁ। তাৰপিছত আৰু কি আৰু জানেই, অকলে থাকিলে গমেই পায়, সেয়া চব্জি পাচলি বজাৰ কৰিলে ঘৰলৈ